নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ এছামিজ ব্যাকৰণৰ এটা শাখা কাল, যাক ইংৰাজীত কোৱা হয় টেন্স। আমি টেন্স সকলোৱে জানো, ইংৰাজীত পঢ়ি আহিছোঁ আমি টেন্সবিলাক, আৰু অসমীয়াত এই টেন্সকে অসমীয়াত কাল বুলি কয়। ইয়াতে প্ৰথমতে আছে কাল কাক বলে। কাল শব্দই কোনো কার্য করা বা নকরা বা কোনো ঘটনা ঘটা বা নঘটার সময়ক নির্দেশ করে, সেয়ে ক্রিয়ার সময়কে কাল বুলি কোৱা হয়। সাধাৰণতে কাল তিনিটা ভাগত ভাগ কৰিব পাৰি, যেনে বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। আমি সকলোৱে জানো বৰ্তমান কাল মানে প্ৰেজেণ্ট টেন্স, অতীত কাল বা ভূতকাল মানে পাষ্ট টেন্স, আৰু ভৱিষ্যৎ কাল মানে ফিউচাৰ টেন্স। বৰ্তমান কালক আকৌ ইয়াত দুটা ভাগত ভাগ কৰিব পাৰি, যেনে নিত্য বৰ্তমান কাল আৰু এটা হ'ল স্বৰূপ বৰ্তমান কাল। বৰ্তমান কাল কাক বলে? বৰ্তমান কাল হ'ল যি ক্ৰিয়াই বৰ্তমান সময়ত কোনো কাম কৰা হোৱা বা নোহোৱা বুজায়, তাকে বৰ্তমান কাল বোলে। যেনে উদাহৰণ, ললিতাই কিতাপ পঢ়ি আছে, আমি ফল খাওঁ। বৰ্তমান কালৰ আকৌ দুটা ভাগ আছে, সেই দুটা আকৌ থুলমূল কৰি ইয়াত দিয়া হৈছে, যেনে নিত্য বৰ্তমান কাল আৰু স্বৰূপ বৰ্তমান কাল। নিত্য বৰ্তমান কাল কাক বলে? নিত্য বৰ্তমান কাল হ'ল যি ক্ৰিয়াই কোনো কাম নিয়ম মতে বা প্ৰকৃতভাৱে সদা ঘটি থকা সময়ৰ নিৰ্দেশ কৰে, তাকে নিত্য বৰ্তমান কাল বোলে। যেনে আমি ইংৰাজীত পাইছোঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত যিবিলাক চেণ্টেন্সত কি বুজায়, ইউনিভাৰ্চেল ট্ৰুথ ৱাৰ্ড থাকে, ৱাৰ্ড বুজায়, সেইবিলাকক আমি প্ৰেজেণ্ট ইনডিফিনিট যেনেকৈ ক'ব পাৰোঁ, ইয়াতে নিত্য বৰ্তমান কালটোৱে সেইটোৱে বুজাইছে। যিবিলাক বস্তু চিৰসত্য বাক্য হয় আৰু ইউনিভাৰ্চেল ট্ৰুথ হয়, সেইবিলাকে নিত্য বৰ্তমান কাল বুলি আমি জানো। তাৰপিছত আছে যেনে উদাহৰণবিলাক আছে ইয়াত, বহাগত কুলিয়ে মাতে, সূৰ্য পূব পিনে উদয় হয়, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, বহাগত বৰদৈ চিলা বয়। আৰু তাৰপিছত হ'ল স্বৰূপ বৰ্তমান কাল। স্বৰূপ বৰ্তমান কাল বুলি ক'লে যি ক্ৰিয়াই কাৰ্য চলি থকা বা এইমাত্ৰ শেষ হোৱা বুজায়, তাকে স্বৰূপ বৰ্তমান কাল বুলি কোৱা হয়। ইয়াতে উদাহৰণবিলাক দিয়া আছে, ৰাকেশে বল খেলি আছে, ডেভিড খেলি আছে, তাই ভাত খাই আছে। তাৰপিছত আহি আছে আমাৰ 2 নম্বৰত অতীত কাল বা ভূতকাল। ইংৰাজীত ইয়াক কোৱা হয় পাষ্ট টেন্স। যেনে যি ক্ৰিয়াৰ কাম অতীতত শেষ হৈ গৈছে, তাকে অতীত বা ভূতকাল বোলা হয়। যেনে তাই চিঠি লিখিছিল, আমি আম খাইছিলোঁ, সি আহিলে ৰঘু গ'লাহেঁতেন ইত্যাদি। অসমীয়া ব্যাকৰণত অতীত কালক 3টা ভাগত ভগোৱা হৈছে। উদাহৰণবিলাক হ'ল স্বৰূপ ভূতকাল, অপূৰ্ণ ভূতকাল আৰু সাভ্য ভূতকাল। ভূতকাল মানে অতীতকাল। তাৰপিছত হ'ল স্বৰূপ ভূতকাল। স্বৰূপ ভূতকাল বুলিলে আমি কি বুজোঁ? যি ক্ৰিয়াই কোনো কাম আগতে শেষ হৈ যোৱা বুজায়, তাকে স্বৰূপ ভূতকাল বুলি কোৱা হয়। উদাহৰণ, পানাই এইখন বিদ্যালয়ত পঢ়িছিল, তাই ভাত খাইছিল, সি ইয়াতে বাস কৰিছিল। মানে যিবিলাক কাম শেষ হৈ গৈছে, তাকে স্বৰূপ ভূতকাল বুলি কোৱা হয়। তাৰপিছত আছিল অপূৰ্ণ ভূতকাল। অপূৰ্ণ ভূতকাল কাক বোলে?
যি ক্ৰিয়াৰ কাম অতীতত ঘটা কোনো ক্ৰিয়াৰ আগতে সংঘটিত হোৱা বুজায় তাকে অপূৰ্ণ ভূতকাল বুলি কোৱা হয়। ইয়াৰ উদাহৰণ হ'ল যিবিলাক কাম মানে অতীতত কিবা এটা কাম হোৱাৰ আগতে হৈ গৈছে তাকে অপূৰ্ণ ভূতকাল বুলি কোৱা হয়। যেনেকুৱা লীলা অহাৰ সময়ত মই লিখি আছিলোঁ, আমি স্কুললৈ যোৱাৰ সময়ত সি দৌৰিছিল। অপূৰ্ব ভূতকাল ক'বলৈ গ'লে আমি ইংৰাজীত যিটো পাষ্ট পাৰফেক্ট টেন্স আছে সেইটোতে আমি ক'ব পাৰোঁ, এনেকুৱা টাইপৰে হয়। তাৰপিছত আছে সম্ভাৱ্য ভূতকাল। সম্ভাৱ্য ভূতকাল ক'বলৈ গ'লে অতীত কালত কোনো এটা ক্ৰিয়াৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও ক্ৰিয়াৰ কাম সম্পূৰ্ণ নোহোৱাকৈ সময় অতীত হৈ গ'ল, এনে ক্ৰিয়াৰ কালক সম্ভাৱ্য ভূতকাল বোলা হয়। উদাহৰণ, তুমি আহাহেঁতেন, যাৱত গ'লহেঁতেন। তাৰপিছত আছে ভৱিষ্যৎকাল। ভৱিষ্যৎকাল যি ক্ৰিয়াৰ কাৰ্য ভৱিষ্যতে বা আগলৈ কৰা হ'ব তাকে ভৱিষ্যৎকাল বোলা হয়। যেনে উদাহৰণ, তাই ইয়ালৈ আহিব, সিহঁত অহাকালি মাদ্ৰাজলৈ যাব, কৰিমে খেলি থাকিব, আমি চাহ খাম। তাৰপিছত হ'ল ভৱিষ্যৎকালক তিনি ধৰণে ভগাব পাৰি, যেনে নিৰ্দেশক অৰ্থত, অনুজ্ঞা অৰ্থত আৰু চলন্ত অৰ্থত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তোমালোকক, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগন্তুক কালত এনেকুৱা ভিডিঅ' পাই যাব। ইয়াৰ পিছত মই নেক্সট ভিডিঅ'ত দি দিম সমাৰ্থক শব্দ, বিপৰীত শব্দ দি দিম। ইয়াৰ পিছৰ ভিডিঅ'বিলাকত এইখিনি দি দিম। চ' আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত। থেংক ইউ।